বচাম নে জীৱ জন্তুকে বচাম নে মানুহে বাচিম নে এতিয়া ধানকে বচাম নে এনেকুৱা নিচিনা হয়। যিটো বানপানী হৈ গ'ল আমি সৰুৰ পৰা এনেকুৱা ডাঙৰ পানী দেখা নাই তাৰমানে এই বছৰে দেখিছোঁ ইমান ডাঙৰ পানী। এটা 88 হৈছিলে সেইটো হোৱাতকৈ এই 15 চনত 2015 চনত এটা পানী হৈছিলে বানপানী বহাগ মাহত সেইটো পানীটো বহুত লোকচান হ'ল সেইটোতকৈ এইটো বেছি ডাঙৰ পানী হ'ল। এইটো বহুত ধান এতিয়া ভঁৰাল তিতি গ'ল মোৰে ভঁৰালটো 3 ফুটমান ওখ তিতি গ'লে টকা চুইছিলেগৈ পানী কাৰণে আৰু 1 ইঞ্চি পানী বহাটো ভঁৰালো ডুবে আৰু তাৰপৰা এইবোৰ কঠীয়াও পাৰিছিলোঁ বহুত কঠীয়াখিনিও লোকচান হ'ল ৰুবলৈ নাপালোঁ। এতিয়া পথাৰলৈ চালে আমাৰ মনটো বেয়াই লাগে। বাৰী ঘৰতো নাই শাক পাচলি একো নাই কলগছ পৰ্যন্ত মৰি গ'ল নেমু আছিলে কল আছিলে এইবোৰ বহুত লোকচান হ'ল। চৰকাৰ মানে সেই বিধায়ক আহিছিলে আহি পিনে অকল পানী বটল এটা মম এডাল ধূপ দুপেটি তাৰপৰা চাউল তাউল এইবোৰ দাইল চাইল একো নাই দিয়া অকল সেইবিলাক বিস্কুট এপেটি। মই ক্লাছ 9ত পঢ়োঁ। মোৰ ভাগৰ চব কিতাপ পত্ৰ এতিয়া পানী বাৰিষাত তিতি কিনে পঢ়াত অসুবিধা হৈছে। এতিয়া মোৰ পঢ়া শুনা অসুবিধা হোৱাৰ বাবে কিতাপ পত্ৰ কিনিবলৈ পইচা নাই। কিতাপ চিতাপ চব তিতি গ'ল কাপোৰ কানি চব তিতি গ'ল বানপানী হোৱা এতিয়া কিতাপ চিতাপ একো নাই পঢ়িবলৈ পটা চিটা কিতাপ সেইবোৰকে শুকুৱাই পঢ়িবলগীয়া হৈছে লগৰ ল'ৰা ছোৱালীৰ পৰা আনিব লাগিব কিতাপ পঢ়িবলৈ। এইটো অঞ্চলত প্ৰথম আকস্মিতে মানে ৰিং বান্ধটো ভাগি গ'ল। ৰিং বান্ধটো ধৰি লওক যিমানটো ওখ হ'ব লাগিছিলে সিমানটো ওখ নহ'ল আচলতে অলপ মানে বনাওঁতে ইয়াত বিসংগতি হ'ল অলপ মানে কিছুমান কেলেংকাৰী হৈছে বুলি ৰাইজে মুখে মুখে ওলাইছে। কিন্তু কথা হ'ল কি ৰিং বান্ধটো আজি 3 বছৰমান হৈ গৈছে। এইটো প্ৰায় 1,45,00,000 টকা আহিছিলে কিন্তু কিমান কাম হ'ল এইটো আজিলৈকে ৰাইজে জ্ঞাত নহয়। ৰিং বান্ধটো প্ৰায় 2.5-3 কিলোমিটাৰমান হ'ব।